গুড আফটাৰনুন এভৰিৱান। যোৱাকালি ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা এটা নটিচ পাব্লিছ কৰিছিল, যিটো PRC ৰিলেটেড। যিসমূহ কলেজ লেভেলৰ পষ্ট আছে, এছিষ্টেণ্ট প্ৰফেচাৰ, গ্ৰেড 3, গ্ৰেড 4, লাইব্ৰেৰিয়ান, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, সেইসমূহ কলেজত PRCটো বাধ্যতামূলক নহয় বুলি কৈছে। আগতে PRCটো বাধ্যতামূলক আছিল। PRCটো হ'ল যে এখন ৰাজ্যৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। আগতে অসমৰ বাসিন্দা হ'লেহে অসমৰ কলেজসমূহত চাকৰি পোৱাৰ কাৰণে সুবিধা আছিল, কিন্তু এতিয়া এইখন নটিচ জৰিয়তে সেইখিনি উঠাই দিয়া হ'ল। তো আপোনালোকে ভয় খাব নালাগে, এইটো অকল কলেজৰ কাৰণে, এইটো ADREৰ কাৰণে নহয়, ADREৰ গ্ৰেড 3, গ্ৰেড 4 সেইবিলাকৰ কাৰণে নহয়। যিহেতু কলেজ লেভেলৰ যিখিনি গ্ৰেড 3, গ্ৰেড 4 পষ্ট সেইখিনি ADREৰ পৰা লোৱা নাছিল। আগতেও কলেজে নিজাববীয়াকৈ লৈ আছিল, কলেজৰ এখন নিজা গভৰ্ণিং বডি থাকে, তাৰ পৰা এক্সাম পাতি তেওঁলোকে লয়। গতিকে আপোনালোকে কোনো চিন্তা কৰিব নালাগে, ভয় খাব নালাগে, এইখন অকল কলেজ লেভেলৰ কাৰণে। আপোনালোকে নিশ্চিন্ত মনে থাকক। PRCটো মাত্ৰ যিখিনি কলেজ লেভেলৰ পষ্ট আছে, ইয়াত লিখা আছে যে যিখিনি চৰকাৰী প্ৰভিঞ্চিয়েলাইজ কলেজ বা আৰু কিছুমান ধৰক গভমেণ্ট মডেল কলেজ আছে, সেইখিনিৰ কাৰণেহে এইটো PRCটো বাধ্যতামূলক নহয়। লগতে শিক্ষামন্ত্ৰী মহোদয়ে এটা টুইট কৰিছে যে সেইটো চৰকাৰৰ অনুমতি অবিহনেহে হায়াৰ এডুকেশ্যনে এইটো পাব্লিছ কৰিছিল। হয়তো এইটো আজি বা 2 দিনৰ ভিতৰত উইথড্ৰ কৰা হ'ব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, এই অৰ্ডাৰটো যিটো দিয়া হৈছিল সেইটো উইথড্ৰ কৰা হ'ব। PRCটো লাগিবই, হয়তো চৰকাৰে সেইটো বিবেচনা কৰিব, সেইটো চৰকাৰৰ বিবেচনাৰ অধীনত থাকিব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, ADREৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি যাওক। থেংক ইউ।